মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকে 2027 বৰ্ষত জৱাহৰ নৱোদয় বিদ্যালয়ত যদি পঢ়িব বিচাৰিছা তেনেহ'লে তোমালোকে তাৰ এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তাৰ ইতিমধ্যে এপ্লিকেশ্যন বা আবেদনটো আৰম্ভ হৈ গৈছে। এপ্লাইটো আৰম্ভ হৈছে 7 জুলাই তাৰিখৰ পৰা 31 জুলাই তাৰিখ ইয়াতে লাষ্ট ডেটটো ৰখা হৈছে। আৰু ইয়াতে চাই লোৱা এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, কোনসকলে ইয়াতে কৰিব পাৰিব। যিসকল কেণ্ডিডেটে ধৰা ইয়াতে ক্লাছ 5ত এতিয়া পঢ়ি আছে বা এইবাৰ 5ত উঠিছে তেওঁলোকে শেষ কৰিব পাৰিব। আৰু জন্মৰ তাৰিখটো 1 মে 2015 তাৰিখৰ পৰা 31/7/2017 তাৰমানে 31 জুলাই 2017 ইয়াৰ মাজত হ'ব লাগিব। ইয়াতকৈ বেছি হ'লেও নহ'ব, ইয়াতকৈ কম হ'লেও নহ'ব। চ' তোমালোকে চাই ল'বা তোমালোকৰ নিজৰ জন্ম তাৰিখটো কিমান হয়। আমাৰ অসমত যদি মুঠ নৱোদয় বিদ্যালয় বা জৱাহৰ নৱোদয় বিদ্যালয় চাব যোৱা কিমানটা আছে চাব পাৰা, 29টা আছে টোটেল +1। চ' ইমানটা নৱোদয় বিদ্যালয় আছে আমাৰ গোটেই অসমৰ ক্ষেত্ৰত। ইয়াতে আবেদন কৰাৰ পিছত তোমালোকৰ যিটো এণ্ট্ৰেন্স এক্সাম লোৱা হ'ব, মানে যিটো পৰীক্ষা লোৱা হ'ব, যাৰ দ্বাৰা তোমালোকে চিলেকশ্যনটো ইয়াতে লাভ কৰিবা, তাৰে এণ্ট্ৰেন্সৰ বা পৰীক্ষাৰ তাৰিখটো দিয়া হৈছে নৱেম্বৰ মাহৰ 28 তাৰিখে। এই বছৰৰ নৱেম্বৰ মাহৰ 28 তাৰিখ অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াতে তোমালোকৰ ৰিজাল্টটো দিওঁতে 2027 বৰ্ষৰ মাৰ্চ মান গুচি যাব। তাৰপিছত ইয়াতে এডমিশ্যনটো লাভ কৰিবা তোমালোকে ক্লাছ 6ত। ইয়াতে চোৱা নথিপত্ৰৰ ক্ষেত্ৰত এপ্লাই কৰোঁতে তোমালোকৰ ফটো লাগিব, ছিগনেচাৰ লাগিব মা দেউতাকৰ কোনোবাৰ, তাৰপিছত তোমাৰ নিজৰ ছিগনেচাৰ লাগিব, আধাৰ ডিটেইলছ লাগিব, নাইবা তোমালোকৰ ৰেচিডেন্স চাৰ্টিফিকেট ইছ্যুড বাই কম্পনেণ্ট গভৰ্ণমেণ্ট অথৰিটি, মানে তোমালোকৰ য'ত বসবাস কৰা তাৰে তোমালোকৰ প্ৰমাণপত্ৰ হিচাপে কিবা এটা ডকুমেণ্ট ইয়াতে দিব লাগিব। দোকানী ক'লেই তেওঁলোকে কৈ দিব। এতিয়া চোৱা লেংগুৱেজ অফ এক্সামিনেশ্যন, মানে তোমালোকে যে পৰীক্ষা দিবা এই পৰীক্ষাৰ মাধ্যমটো কি প্ৰশ্নটো যে আহিব কি মাধ্যমত আহিব চোৱা, ইংৰাজী, হিন্দী, অসমীয়া, বড়ো, গাৰো, বেংগলী, মণিপুৰী যিটো হোৱা, চ' সেই মিডিয়ামত তোমালোকে ইয়াতে মানে পৰীক্ষাটো দিব পাৰিবা। তোমালোকে মুঠ ইয়াতে 2 ঘণ্টা সময় লাভ কৰিবা। এই ক্ষেত্ৰত চাব পাৰা মেণ্টেল এবিলিটি টেষ্ট এণ্ড এনভাইৰনমেণ্টেল ষ্টাডিজ, যাক EVS বুলি কয়। ইয়াতে 20টা প্ৰশ্ন আহিব, এই দুটা মিলাই। আৰু ইয়াতে 25কে নম্বৰ থাকিব। মুঠ 1 ঘণ্টা সময় ইয়াতে থাকিব। আৰু এৰিথমেটিক টেষ্ট মানে গণিতৰ প্ৰশ্ন থাকিব তোমালোকৰ 20টা, আৰু 20টাত 25 নম্বৰ থাকিব। তাৰপিছত লেংগুৱেজ টেষ্ট, তোমালোকৰ যিটো ভাষাত তোমালোকে কৰা মানে লোৱা, অসমীয়া, বঙালী বা বড়ো যিটো লোৱা, চ' সেই ক্ষেত্ৰত তোমালোকৰ 20টা প্ৰশ্ন আহিব, 25 নম্বৰ থাকিব। মুঠ তোমালোকৰ প্ৰশ্নৰ সংখ্যা 80টা থাকিব। আৰু এই ক্ষেত্ৰত 100 নম্বৰৰ পৰীক্ষা লোৱা হ'ব। 2 ঘণ্টা সময় লাভ কৰিব ইয়াতে। আৰু 100 নম্বৰৰ ভিতৰত তোমালোকে যদি ভাল নম্বৰ এটা পাবলৈ সক্ষম হোৱা তেনেহ'লে তোমালোকে নৱোদয় বিদ্যালয়ত এডমিশ্যন লাভ কৰিবা। গতিকে যদি কোনোবা ক্লাছ 5ৰ ছাত্ৰ-ছাত্ৰীয়ে চাই আছে, যদি নৱোদয় পৰীক্ষাটো দিব বিচাৰিছা, এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰিব লাগিব। আৰু ভিডিঅ'টো যদি কোনোবা গাৰ্জেনে চাই আছে তেনেহ'লে মই আপোনালোকক জনাম যে আপোনালোকৰ ল'ৰা ছোৱালী যদি ইলিজিবল বা আপোনালোকে যদি নৱোদয় বিদ্যালয় দিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ ইতিমধ্যে এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈ গৈছে 7 জুলাইৰ পৰা, আৰু 31 জুলাইত লাষ্ট ডেটটো ৰাখিছে। চ' আপোনালোকে নিশ্চয়কৈ সময়মতে গৈ এপ্লাইটো কৰাই দিব। ভিডিঅ'টো ইমানে আছিলে, লাইক এটা কৰি ৰাখিব। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।